টিয়কত পুনৰ এক হত্যাকাণ্ড। টিয়কৰ লাডৈগড় ৰাজৈ পুৰণি লাইনত হত্যাকাণ্ড। মদৰ ৰাগিত মাতাল হৈ সূত্ৰপাত হোৱা বিবাদৰ পৰিণতিত এই কাণ্ড। গৰু মাংস খোৱাৰ অভিযোগটোক কেন্দ্ৰ কৰি প্ৰথমে দুই বন্ধুৰ মাজত তৰ্কাতৰ্কি, তাৰ পাছত শাৰীৰিক আক্ৰমণ। এই আক্ৰমণত যদু ঘাটোৱাৰ নামৰ যুৱকজনৰ মৃত্যু হয়। এই ঘটনাৰে জড়িত লক্ষ্মণ ঘাটোৱাৰ আৰু বাবাতু ঘাটোৱাৰ নামৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, AIN লাইভ। ঘৰতে হেৰি ককাই ভাই দুইটাই কি হ'ল কি নাই একো আমি গম নাপাওঁ। ৰাতিপুৱা মই এইপাকে আহিছোঁ, বোৱাৰীজনী মোক মাতিলে, আহকচোন দাদা, বোলে এইটো বোলে চাই দিয়ক, বোলে আমাৰ যদুক বোলে কালি লক্ষণ ঘাটোৱাৰে মাৰিলে, বোলে এতিয়া বোলে এনেই চুই চাইছোঁ, বোলে মাত বোল নাই। তাৰপিছত মই সোমাই চালোঁ, মই কামৰ পৰা আহোঁতে ৰাতিপুৱা 7টা বজাতে এইটো ঘটনা। গম নাপাওঁ, ময়ো বাঁহ চাহ কাটি গৰম হৈ আছোঁ, ধৰিলোঁ, পাতিলোঁ, নাই, মাত চাত নিদিলে। তাৰপিছত মোৰ সন্দেহ হ'ল, মই ক'লোঁ এইজনক মাত, সেইফালে আনন্দ চুকত আছে, বাকী ককাই ভাই পৰিয়াল গোটেইকেইটাই আছে, গোটেইকেইটাক মাতচোন, পিছতে দেখা হ'ব কি হ'ব। তাৰপিছত আহি আৰু সেয়া মই ঘৰলৈ গ'লোঁ, ঘৰৰ পৰা শুনিছোঁ বোলে নায়েই বোলে মানুহজন। পুলিচ খবৰ দিয়া হ'ল, চবকে খবৰ দি এই ককাই ভাই একেই বংশ পৰিয়াল, বৰদ বিধান থাকে গোটেই পৰিয়ালটোৱে। তাকে কি হ'ল একো ধৰিব পৰা নাই, কালি দিনততো মানুহ নাই, সিহঁতি দুইটাই আছিলে, দুইটাই সেই চুকতে সিহঁতৰ ঘৰটো, লক্ষণ ঘাটোৱাৰ। দুইটাই তাহাঁতৰ ঘৰ ওচৰতে মাৰি বোলে ককায়েকে লক্ষণ ঘাটোৱাৰে মাৰিলে, ভায়েকে বোলে ইয়াতে কাম কৰি আছিলে, গছ কাটিলে, গছ চছ কাটি আকৌ বুলি ঘৰলৈ গ'ল, তেতিয়া দেখিলে সি পৰি আছে, পৰি থকা মানে সিয়ে আনি ইয়াত থৈ গ'ল। তাৰপিছত সুধিলে বোলে কি হ'ল, বোলে নাই, লক্ষণে আৰু কাজিয়া লাগিলে, মই বোলে আনি থলোঁ। তেনেকুৱা শুনিছোঁহে, মই এতিয়ালৈ মই দেখা নাই বাৰু, নাহে ইমানেই আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।